সকলোকে নমস্কাৰ জনাই মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈকে। মই জুনু ডেকাই আজি কম অকণমান মানিৰ ওপৰত। বহুতৰে থিংকিং মানি ইমান সহজত কেনেকৈ আহে মানুহৰ জীৱনত বা আমি কষ্ট কৰিও নাপাওঁ, এই থিংকিং যে সকলোৰে আছে। তো এই থিংকিংটো দূৰ কৰিবৰ কাৰণে আপোনালোকে নিজে সহজ হ'ব লাগিব, যে সকলো কাম ইজি বুলি ভাবিব লাগিব। তো আমি সকলো কথা আসলতে মনে দিয়েই ভাবোঁ। মনটোক আমি যেনেকেই বুজনি দিম তেনেকেই বুজিব। আমাৰ মনটো বহুত বেছি আৱেগিক আৰু বহুত বেছি বেগী হয়। তো আপুনি যেনেকেই বুজাব, যেনেকেই কৰিব, তেনেকেই আপোনাৰ হৈ থাকিব। আৰু আমাৰ এই বাস্তৱ জীৱনত যে আমাৰ ঘটনাবিলাক ঘটি থাকে, আচলতে আমাৰ মনটোৰ কাৰণে। মনটো আমি যেনেকেই ব্যৱহাৰ কৰিম তেনেকেই হ'ব। যদি ভাল ভাবিম ভাল হ'ব, বেয়া ভাবিম বেয়া হ'ব। তো সেইটোৰ কাৰণে কৈছোঁ, যদিহে জীৱনটো ভাল কৰিম বুলি ভাবিছে তেতিয়াহ'লে মনটোক আপুনি পজিটিভ কৰি ৰাখক। মনটোৰ ভাল ভাল কথা চিন্তা কৰিবৰ কাৰণে মনটোক দিয়ক, যাতে বেয়া কথা মনলৈ নাহক, তেনেকুৱা কৰক। যদিও মনটোক আপুনি মনাব পৰা নাই, তেতিয়াহ'লে আপোনালোকে বহুতে আকৌ কুৱেশ্যনো কৰে যে আমিচোন মনত পজিটিভে ভাবি থাকোঁ, বাইদেউ নিগেটিভ নিজে নিজে আহি যায়। তো সেইটোৱে কৈছোঁ, নিগেটিভ কিয় নিজে নিজে আহি যায়, তেনেকুৱা এটা ক্লাছ মই ক্ৰিয়েট কৰিছোঁ। সেইটোৱে হৈছে মানি ক্লাছ, মানি এণ্ড মেনিফেষ্টেশ্যন, আৰু লগতে বহুত কিবা কিবিয়ে থাকিব সেই ক্লাছটোত। আপোনালোকৰ এই মাইণ্ডছেটটো চেঞ্জ কৰিবৰ কাৰণে মই এই ক্লাছটো ক্ৰিয়েট কৰিছোঁ। যদিহে আপোনালোকে ক্লাছ কৰিম বুলি ভাবি আছে, মই ৰিচেণ্টলি আপাৰ আছাম গৈ আছোঁ। মোৰ ধেমাজিতে এটা মানি ক্লাছ ক্ৰিয়েট কৰিছোঁ 30 তাৰিখে। যদিহে আপোনালোকে কৰিম বুলি ভাবি আছে, মনটোক বুজনি দিম বুলি, মনটো ধুনীয়া কৰিম বুলি, আৰু লগতে নিজে বাস্তৱ জগতৰ লগত সহজভাৱে টকা পইচা মানুহক লাগে, টকা পইচাই মানুহৰ জীৱন, যিহেতু টকা পইচাৰে আমাৰ সকলো কাম আৰম্ভণিও আৰু শেষো হয়। তো সেইটোৰ কাৰণে কৈছোঁ, কেনেকৈ মানুহৰ জীৱনত টকা পইচা সহজতে আহে বা ইনকাম কৰিলেও কিয় নাহে, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ। যে মানি আপোনালোকে যোগাযোগ কৰক আৰু মানি ক্লাছটো আপোনালোকে কৰক, তাৰপিছতে আপোনালোকৰ জীৱনবিলাক আৰু বেছি সহজ হৈ যাব। তো সেয়েহে কৈছোঁ, একদম কম এমাউণ্ট এটাৰ ভিতৰতে মানি ক্লাছটো ক্ৰিয়েট কৰিছোঁ। আৰু মই 1 তাৰিখে দিম ডিব্ৰুগড়ত। যিসকলে ছেপ্টেম্বৰৰ 1 তাৰিখে মোৰ লগত মানি ক্লাছটো কৰিম বুলি ভাবি আছে, 1 তাৰিখে মানি ক্লাছটো ডিব্ৰুগড়তো কৰিব পাৰিব। লগ পাম সকলোকে। আৰু লগতে এক্সেছ বাৰৰ ক্লাছসমূহ আছে, লিষ্টখন দিয়াই আছে। আপোনালোকে সুবিধা অনুযায়ী ধুনীয়াকৈ মোৰ লগত এক্সেছ বাৰৰ ক্লাছো কৰিব পাৰিব। যিহেতু মই 29 তাৰিখৰ পৰা আপাৰ আছামতেই থাকিম। 29 তাৰিখে ক্লাছ হ'ব এক্সেছ বাৰৰ লখিমপুৰত, আৰু 30 তাৰিখে মানি ক্লাছ, 31 তাৰিখে ধেমাজিত এক্সেছ বাৰৰ ক্লাছ, 1 তাৰিখে আকৌ ডিব্ৰুগড়ত মানি ক্লাছ, 2 তাৰিখে মোৰ এক্সেছ বাৰ ক্লাছ হ'ব, 3 তাৰিখে তিনিচুকীয়াত ক্লাছ হ'ব এক্সেছ বাৰৰ, আৰু 4 তাৰিখ হ'ব শিৱসাগৰত মানি ক্লাছ, 5 তাৰিখ হ'ব এক্সেছ বাৰৰ ক্লাছ শিৱসাগৰত, আৰু 6 তাৰিখ হ'ব যোৰহাটত।